যে আজিৰ তাৰিখত মাদ্ৰাছাত পঢ়া আলিমসকলৰ যে কোনোবা এজন আলিমৰ মাক বা দেউতাকক গৈ আপুনি বৃদ্ধাশ্ৰমত নাপায়। এইটো একেবাৰে মই লিখি দিব পাৰোঁ যেনিবা, কিন্তু ডক্টৰ আৰু ইঞ্জিনিয়াৰৰ মাক দেউতাকক গৈ আপুনি পাই যাব বৃদ্ধাশ্ৰমত। ইতিমধ্যে আহি উপস্থিত হৈছোঁ যমুনা মৌৰুঙ্গা কৃষি পাম নিগমত। আজি এখন মাদ্ৰাছা আনুষ্ঠানিকভাৱে আৰম্ভণি কৰা হৈ আছে আৰু এই অনুষ্ঠানত বিশিষ্ট সমাজসেৱক হাফিজ কলন্দৰ বৰলস্কৰ চাহাব আহি উপস্থিত হৈছে আৰু সমাজসেৱক আৰু এজন ব্যক্তিও আহি উপস্থিত হৈছে। তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম এই মাদ্ৰাছাখনৰ বিষয়ে, আৰু এই মাদ্ৰাছাখনৰ শিক্ষকসকল আছে তেখেতৰ পৰা আমি মাদ্ৰাছাখনৰ বিষয়ে জানিব চেষ্টা কৰিম। মাদ্ৰাছাখনৰ নাম হ'ল কাছিমুল উলুম আসহাবিয়া মাদ্ৰাছা, যিখন আনুষ্ঠানিকভাৱে আজি আৰম্ভণি হ'ব আৰু হাফিজিয়া কক্ষত আৰম্ভ হৈছে বৰ্তমান অৱস্থাত। তেখেতৰ সৈতে কথা পাতিব চেষ্টা কৰিম। আমি মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ পৰা জানিব চেষ্টা কৰিম আৰু প্ৰধান অতিথি তেখেতৰ পৰাও জানিব চেষ্টা কৰিম। মই ইয়াত আহি উপস্থিত হৈ আজি বহুত গৌৰৱান্বিত হৈছোঁ। যমুনা কৃষি ফাৰ্ম নিগমত ইয়াত বহুত জৰুৰী আছিলে এখন মাদ্ৰাছাৰ কাৰণে, অতি আৱশ্যক। আজিৰ যুগত মানে ইয়াত এখন মাদ্ৰাছা নাছিল। আজিৰ দিনত এইটো মাদ্ৰাছা বহুত জৰুৰী আছিলে। সেই মাদ্ৰাছাৰ কাৰণে আজি ইয়াৰে লোকেল মহম্মদ ৰিয়াজুদ্দিন তেখেতে এক বিঘা মাটি এখন মাদ্ৰাছা হ'বলৈ তেখেতে দিছে আৰু সেই মাদ্ৰাছাৰ নাম আজি নামাকৰণ কৰা হৈছে কাছিমুল উলুম আসহাবিয়া হাফিজিয়া মাদ্ৰাছা নামে। মাদ্ৰাছাখন আজি মই নামাকৰণ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ অসমৰ বিভিন্ন জেগাত যেনেকৈ এনেকৈ মানে খালী গাছ তলাতে মাদ্ৰাছা কৰি বিল্ডিং হৈছে, আজি এই মাদ্ৰাছাখন অতি কম দিনৰ ভিতৰত বিল্ডিং হ'বলৈ মানে হৈ যাব বুলি মই আশা ৰাখিলোঁ। আৰু ইয়াৰ আশ পাছৰ সকলো ৰাইজক মই এইটো আহ্বান জনাইছোঁ যে এই মাদ্ৰাছাক মানে আপোনালোকে সময় এই মাদ্ৰাছাত দি পেলাই সহযোগিতা কৰক। মাদ্ৰাছা আল্লাহ তবাৰক তাআলাই কবুল কৰিলে অট'মেটিকলি মাদ্ৰাছা হৈ যাব আৰু এই মাদ্ৰাছাত ইনশাআল্লাহ তাআলা আজিৰ পৰা আৰম্ভ হৈ গৈছে যেতিয়া, আৰু ইয়াতে মাদ্ৰাছাত অসম তথা উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ বিভিন্ন মানে পীৰে কামিল অলিসকলক ইয়াত মানে অনা হ'ব আৰু ইয়াৰ অলিসকলৰ বৰকতে এই গোটেই অঞ্চলবাসীৰ উন্নতিৰ কামনা কৰি আছোঁ আৰু সদায় আপোনালোকৰ লগত আছোঁ আৰু আপোনালোক সদায় মাদ্ৰাছাৰ লগত থাকিব। বিশেষকৈ আপোনাক দেখা যায় যে বিভিন্ন মাদ্ৰাছা যেতিয়া আৰম্ভ হয় তেতিয়াৰ পৰা আপুনি জড়িত থাকে বা মাদ্ৰাছা বনোৱাৰ ক্ষেত্ৰত আপুনি বহুত সহযোগিতা কৰে। ইয়াত এইটো মোৰ মানে শ্বেখ পীৰে কামিল কুতবুল আলম শ্বেখ বাচখান্দি হজরত মৌলানা আহমদ আলী সাহাব নৱ্বৰাল্লাহু বৰকাতুহৰ এটা মানে নেক দুৱাৰ বৰকতে তেখেতে এই বিষয়ে মোক ইজাজত দিছিলে আৰু মই এই বিষয়ে কৰি গৈ আছোঁ। আশা কৰিছোঁ যিমান দিন জীয়াই থাকিম সিমান দিন কৰিম। আপোনালোকে দেখিবলৈ পাইছে ইয়াত আৰু এজন বিশিষ্ট সমাজসেৱক আছে, বিন্নাকান্দি তৃণমূল কংগ্ৰেছৰ সভাপতি। আজি ইয়াত আহি আপোনাৰ উপস্থিত হৈ কেনেকুৱা লাগিছে? মই আজি ইয়াত যমুনা কৃষি ফাৰ্ম নিগম মাদ্ৰাছা এই আপোনাৰ কাছিমুল উলুম আসহাবিয়া মাদ্ৰাছাখনৰ শুভাৰম্ভণি অনুষ্ঠানত আহিবলৈ পাই মই নথৈ আনন্দিত। আৰু আমাৰ এই মাদ্ৰাছাখন মই আশা কৰোঁ যে এই মাদ্ৰাছাখনৰ জৰিয়তে আমাৰ এই অঞ্চলৰ পৰা আপোনাৰ কুসংস্কাৰ বেয়া কৰ্ম এইবিলাক আঁতৰক এই আমাৰ মাদ্ৰাছাখনৰ জৰিয়তে। আৰু এটা ভুল বা এটা আপোনাৰ অপপ্ৰচাৰ আমি চলা দেখা পাওঁ যে কিছু সময় কিছু ব্যক্তিৰ দ্বাৰা আমি অপপ্ৰচাৰ দেখা পাওঁ যে আপোনাৰ মাদ্ৰাছাত পঢ়া ছাত্ৰসকলে গৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে বা ভাল একো ডাঙৰ মানুহ হ'ব নোৱাৰে, এনেকুৱা আমি ভুল অপপ্ৰচাৰ দেখা পাওঁ, কিছু মানুহে কৰা দেখা পাওঁ আমি। তে যোৱা দিনত আমি সেয়াও স্পষ্ট হৈ গ'ল যে এই যি অপপ্ৰচাৰখিনি ভুল সেয়া প্ৰমাণিত হৈ গ'ল যে যোৱা দিনত আমি দেখা পাইছোঁ যে আমাৰ মাদ্ৰাছাত পঢ়া ছাত্ৰই গৈ লণ্ডনত শিক্ষকতা কৰি আছে। গতিকে সেয়া যে ভুল অপপ্ৰচাৰ চলাই আছে সেয়া প্ৰমাণিত হ'ল। মাদ্ৰাছাত পঢ়া ছাত্ৰী যোৱা এই 3-4 দিন আগত আমি দেখিবলৈ পাইছোঁ যে ডক্টৰ হৈছে। গতিকে সেয়াত সম্পূৰ্ণ ভুল অপপ্ৰচাৰ। গতিকে আমাৰ মাদ্ৰাছাত পঢ়া ছাত্ৰসকলে গৈ পেলাই যদি আপোনাৰ কৰাৰ ইচ্ছা থাকে তেনেহ'লে আমাৰ মাদ্ৰাছা ছাত্ৰসকলে গৈ পেলাই ডক্টৰ ইঞ্জিনিয়াৰো হ'ব পাৰিব, শিক্ষকো হ'ব পাৰিব। আমাৰ মাদ্ৰাছা ছাত্ৰসকল গৈ পেলাই ডাঙৰ মহান ব্যক্তি ডাঙৰ মানুহ হ'ব পাৰিব। আৰু এটা বিশেষ কথা হ'ল যে এই মাদ্ৰাছাৰ পৰা ছাত্ৰ হওক বা ছাত্ৰী হওক, মাদ্ৰাছাত পঢ়াসকলৰ মই ভাবোঁ যে আজিৰ তাৰিখত মাদ্ৰাছাত পঢ়া আলিমসকলৰ
যে কোনোবা এজন আলিমৰ মাক বা দেউতাকক গৈ আপুনি বৃদ্ধাশ্ৰমত নাপায়। এইটো একেবাৰে মই লিখি দিব পাৰোঁ যে বৃদ্ধাশ্ৰমত গৈ পেলাই নাপায়, কিন্তু ডক্টৰ আৰু ইঞ্জিনিয়াৰৰ মাক দেউতাকক গৈ আপুনি পাই যাব বৃদ্ধাশ্ৰমত। গতিকে তেনেকুৱা শিক্ষানুষ্ঠানৰ আমাৰ দৰকাৰ, সদায় দৰকাৰ আৰু হৈ থাকক। আমি দোৱা কৰোঁ যে এনেকুৱা শিক্ষানুষ্ঠানত হৈ থাকক, আৰু মই এই অঞ্চলবাসীক তথা দেশবাসীক এনেকুৱা শিক্ষানুষ্ঠানৰ লগত সহযোগ কৰিবলৈ মই আহ্বান জনাই আছোঁ। আৰু মোৰো ইনশাল্লাহ সদায় তেনেকুৱা শিক্ষানুষ্ঠানত বা এই শিক্ষানুষ্ঠানখনৰ লগত সহযোগ সদায় থাকিব। আসসালামু আলাইকুম রহমতুল্লাহ। পোনপ্ৰথমে এই অঞ্চলবাসীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতসকলে আজি আমাক এখন মাদ্ৰাছা আমাক দিছে। আৰু আমি ক'বলৈ গৈ আছোঁ, আমাৰ এইখন মাদ্ৰাছাত দেখিবলৈ পোৱা গৈছে হোজাইৰ বিভিন্ন প্ৰান্তৰ যি মাদ্ৰাছা আছে, যিকেইখন অসমৰ ভিতৰত মাদ্ৰাছা আছে, বৰ্তমানে ৰমজান মাহ আহি আছে হিচাপত বন্ধ দি আছে। কিন্তু আমাৰ এই মাদ্ৰাছাখন প্ৰাইভেট মাদ্ৰাছা, আমি বন্ধ নিদিওঁ। এতিয়াও নামভৰ্তিৰ কাম চলি আছে। আপোনালোকে যদি আপোনাৰ ল'ৰাক হাফিজ বনাব বিচাৰে তেন্তে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। হাফিজিয়া মাদ্ৰাছাৰ শিক্ষক সমাজৰ লগতে মাদ্ৰাছাৰ শিক্ষাৰ্থী আমাৰ এই সপোনৰ মাদ্ৰাছাখনৰ সৈতে জড়িত হোৱাৰ সুযোগ পাই মই নথৈ আনন্দিত, উৎফুল্লিত। মহান আল্লাহৰ ওচৰত একমাত্ৰ প্ৰাৰ্থনা যাতে মাদ্ৰাছাখনৰ জৰিয়তে আমি প্ৰত্যেকে মিলি আমাৰ এই বৃহত্তৰ অঞ্চলত ইছলামৰ পোহৰ বিলাই আমাৰ সমাজৰ কুসংস্কাৰ, অৰাজকতা ইত্যাদি আঁতৰাই এখন সুন্দৰ সমাজ গঢ়িবলৈ সক্ষম হওঁ। এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ যে আমাৰ এই সমাজৰ দুই এজন ব্যক্তিয়ে মোলৈ সন্দেহৰ আঙুলি দিছে, কিয়নো তেখেতসকলে মোক বহুতো সময়ত দেখিছে মই বাতৰি প্ৰচাৰ কৰিছোঁ, আৰু তেখেতসকলে দেখি আছে মই হাফিজি পাঠদান দি আছোঁ। তুলিছে মোৰ ওপৰত তেখেতসকলে আঙুলি তুলিছে যে মই এজন ফেচবুক ব্যৱহাৰকাৰী, ফেচবুকৰ জৰিয়তে মই বিভিন্ন বা বাতৰি সম্প্ৰচাৰিত কৰোঁ ইত্যাদি ইত্যাদি। সেই দুই এজন ব্যক্তিক মই আজিয়েই স্পষ্ট কৰিছোঁ বা সকলোকে ক'ব বিচাৰিছোঁ, আপোনালোকৰ মনত প্ৰশ্ন উত্থাপন যিটো হৈছে। প্ৰথমতে নিৰীহ লোকক সহায় কৰা ইছলামৰ ধৰ্মৰ এই নীতিক অনুপ্ৰেৰণা হিচাপে লৈ মই ফেচবুকৰ জৰিয়তে এই পৰ্যন্ত বহু নিৰীহ লোকক বিভিন্ন ধৰণে সহায় কৰিবলৈ সক্ষম হৈছোঁ। দ্বিতীয়তে ইছলামৰ বাণী প্ৰচাৰৰ উদ্দেশ্যৰে মোৰ ফেচবুকৰ পেজ বিভিন্ন গজল, ৱাজ তথা অন্যান্য ইছলামিক অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছোঁ। তৃতীয়তে ভাৰতৰ যিকোনো প্ৰান্তৰ লগতে বিশ্বৰ যিকোনো দেশত ইছলামৰ ওপৰত হোৱা আক্ৰমণ তথা ইছলামৰ বিৰোধী নীতিক তীব্ৰ ভাষাৰে নিন্দা জনোৱাৰ লগতে ইয়াৰ প্ৰতিবাদ কৰি আহিছোঁ। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে যে উপৰোক্ত কামসমূহ মই ইছলামৰ বিধান তথা ভাৰতৰ সংবিধান মতে কৰিছোঁ। মোৰ জনাত ইছলামিক শিক্ষক এজনে সৎ উদ্দেশ্যে এইসমূহ কাম কৰাত ইছলামত কোনো ধৰণৰ বাধা নাই। বাকী আলিম উলামাসকলে বিবেচনা কৰিব। আমার সামনে আমার ফির তাই মাদ্রাসাখান নামাকরণ করছেন কাসিম মৌলুম আসহাবিয়া মাদ্রাসা হিফজ। আমার হুজুরে তাই নামাকরণ করিয়া দিছেন, আর এখন ওয়াদা করছেন আলহামদুলিল্লাহ আমার লগে আছেন, আর বড় বড় বিশ্ববিখ্যাত যে তফিরকল আছেন আলহামদুলিল্লাহ হুজুরের লগ করছেন, আর আমিও তার লগ করছি আলহামদুলিল্লাহ। আর দীর্ঘদিন আলহামদুলিল্লাহ আমরা এই মাদ্রাসাখানে যাতে আল্লাহ তাবারাক ওয়া তাআলা কবুল ও মঞ্জুর ফরমায়, আর হাসরের ময়দানে যাতে ঈশা সারারে লইয়া যাতে আল্লাহ তাবারাক ওয়া তাআলার কাছে যে আমরা পড়ি যে দরজা হাসিল করি কোরআনের সারায় আমার আপনার সারারে আমরা আল্লাহর তৌফিক দুঃখ আলহামদুলিল্লাহ, কোরআন ওখান পড়বার শুননা আমল করবার তৌফিক দুঃখ আলহামদুলিল্লাহ।